আপোনালোকে বাৰু গম পায় নে গুৱাহাটীত নিৰ্মাণ হৈ আছে এটা ব্যতিক্ৰম শ্বহীদ স্মাৰক ক্ষেত্ৰ যোনটো বনোৱা গৈছে প্ৰায় 55 পৰা 60 ফুট ওখ উচ্চতাৰে এই শ্বহীদ স্মাৰকটো অসমৰ 855 জন শ্বহীদৰ স্মৃতিত বনোৱা গৈছে যিবোৰৰ 1979 চনৰ অসম আন্দোলনৰ সময়ত মৃত্যু ঘটিছিল অকল বাহিৰৰ পৰা নহয় ইয়াত আপোনালোকে লিফটেৰে একদম ওপৰলৈকে যাব পাৰিব যৰ পৰা আপোনালোকে সম্পূৰ্ণ দীপৰ বিলৰ দৃশ্য দেখিবলৈ পাব নিৰ্মাণ কাৰ্য বাৰু তীব্ৰ গতিত চলি আছে কিন্তু যেতিয়া সম্পূৰ্ণ হ'ব দেখিবলৈ এনেকুৱা লাগিব প্ৰায় 94 কোটি টকাৰ এটা প্ৰজেক্ট যোনটো হ'বলৈ গৈ আছে অসমৰ এটা ব্যতিক্ৰম আকৰ্ষণীয় কেন্দ্ৰবিন্দু এইখিনি ঠাইত আপোনালোকে পানীৰে ভৰা কালাৰফুল ফাউন্টেন দেখিবলৈ পাব লগতে অসম আন্দোলনৰ সকলো স্মৃতি ইয়াত সংৰক্ষিত কৰি ৰখা হ'ব অকল হেয়াই নহয় ইয়াত মেডিটেশন হল লাইব্ৰেৰীজ কালচাৰ গাৰ্ডেন সকলোখিনি ইয়াত বনোৱা হ'ব আৰু এইখিনি ঠাইত আপোনালোকে বিভিন্ন ধৰণৰ ওয়াটাৰ এক্টিভিটিজও কৰিব পাৰিব কিন্তু অইনবোৰতকৈ ইয়াৰে প্ৰাইচবোৰ কম হ'লে সকলোৱে ভাল পাব ইমানবোৰ ঘূৰি ফুৰি যদি আপোনালোকৰ ভোক লাগে তেতিয়াহ'লে নিশ্চিন্ত মনে থাকিব কাৰণ ইয়াত এখন সুন্দৰ ৰেষ্টুৰেণ্ট বনোৱা হৈ আছে য'ত আপোনালোকে যি মন যায় তাকে খাব পাৰিব এইখিনি ঠাইৰ পৰা আপোনালোকে শ্বহীদ স্মাৰকটোৰ এটা বেলেগ ভিউ দেখিবলৈ পাব এটা গৌৰৱৰ কথা যে এই শ্বহীদ স্মাৰকটো ভাৰতৰ টপ 5 টাৱাৰ্ছৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ব শুনামতে 2025ৰ 10 ডিচেম্বৰত এই ঠাইখিনি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু যদি ফুল ভিডিঅ'টো চাব খোজে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলত গৈ চাই ল'ব তো সেয়াই আৰু